বিশেষভাৱে আমাক অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদে বিশেষভাৱে আমাক সহযোগ কৰিলে। সেইবাবে আমি নাহৰতলী চাহ বাগিচাত 25 জুলাইৰ পৰা আজিৰ ডেটলৈকে আমি বিশেষভাৱে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। আৰু এই গ্ৰীষ্মকালীন কৰ্মশালাৰ মূল উদ্দেশ্যটোৱে আছিল আমাৰ ল'ৰা ছোৱালীসকলক এখন বিশেষ প্লেটফৰ্ম দিয়া, য'ত তেখেতলোকে নিজৰ চিনাকিটো দিবলৈ শিকাৰ পৰা আৰম্ভ কৰি নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান দিবলৈ আমি চেষ্টা কৰিছিলোঁ। লগতে নিজৰ প্ৰতিভা বিকাশৰ বাবে যাতে এখন প্লেটফৰ্ম পাওঁ তাৰে আমি চেষ্টা কৰি এই কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই কৰ্মশালালৈ আজি যিহেতু সামৰণি দিন, শেষৰ দিন, গতিকে আজিৰ পৰা আকৌ লগ নাপাম, তোমালোকে স্কুল যাব লাগিব, হয়নে? গতিকে আজি আমি শেষৰ দিনটোত বিশেষভাৱে আমি কেইবাজনো অতিথিক আমি আদৰণি জনাইছোঁ এই অনুষ্ঠানলৈ। আৰু এই অতিথিসকলক বিশেষভাৱে এতিয়া আমি সন্মান জনাবৰ বাবে আমি চফীদেৱক মাইক আগবাঢ়িছোঁ। তোমালোক সকলো উঠি দিয়া। নমস্কাৰ। প্ৰথম দিনা আমি পঢ়াত মন বহিবলৈ য়োগা শিকিছিলোঁ। দ্বিতীয় দিনাখনত আমি নাটক শিকিছিলোঁ। এখন প্লে কৰি লওঁ দেই। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিয়া কৰ্মকাৰ। আমি এখন নাটক আগবঢ়াম। নাটকখনৰ নাম চান্দা। নাটকখনত অভিনয় কৰিছে ৰিয়া কৰ্মকাৰ, গুণগুণ কৰ্মকাৰ, অংকিতা বাউৰী, অংকুৰ কুমাৰ, জাহ্নৱী ঘাটৱাৰ, ধনঞ্জয় বেদিয়া, ঋতিকা কুমাৰী, মানৱী কুমাৰী, দীপ হাজাম। আহক শুনো নাটক চান্দা। बहुत ज्यादा लगी। हाँ, पैसा तो लगी है। हमें तो पैसा काहे थे ना? हाँ, काहे थे? घोड़े के है? हम नहीं आई दादा। माँ है ना? बा है ना? बा तो काम गले। माँ है। हटाई दे। ओए मामा, दादा किला है की होलोय? ओ तनी सब आई चांदा उठाई। कितना कोई के उठाती? 500। मजकुन देखन 500 तो नाखे 200 है। 200 ले ले के 300 ले लेबे। हां हो जाए। केको नाम लिखो? हामी के आदमी रे नामे डाली। नमस्कार, আমি চতুৰ্থ দিনাখন ডক্টৰ ছাৰ পৰা বহুত কথা শিকিছিলোঁ। প্ৰথম দিনা আমি গান শিকিছিলোঁ আৰু ইয়াৰে এটি গান আমি আজি গাম। আৰু ইয়াতে গীটাৰ বজোৱাত সহায় কৰিব দাদা ৰাহুল গঞ্জু। Nojori
ডক্টৰ মৈখনৰ বহু বহু ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ লিচেনাৰসকলে আমাৰ ৰেডিঅ' বুলিহে কয় মানে বা ৰেডিঅ' ব্ৰহ্মপুত্ৰ আমুকৰ তেনেকৈ আমাৰ ৰেডিঅ' বুলি কয়। তো গতিকে সেই আমাৰ ৰেডিঅ'ৰ এটা মেছেজ পাঠ কৰিব বিচাৰিছোঁ, আপোনালোকে শুনি ভাল পাব বা আপোনালোকে গৌৰৱ অনুভৱ কৰিব। মই মেছেজটো পাঠ কৰিছোঁ। আমি ঘোষণা কৰি ৰোমাঞ্চিত হৈছোঁ যে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ 10ম ৰাষ্ট্ৰীয় সামূহিক ৰেডিঅ' বঁটা 2024ত স্থানীয় সংস্কৃতিৰ প্ৰচাৰ বঁটা প্ৰথম স্থান লাভ কৰিছে। ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰদান কৰা এই সন্মানীয় বঁটাটোৱে স্থানীয় সংস্কৃতিক উদযাপন আৰু প্ৰচাৰৰ বাবে আমাৰ অটল সমৰ্পণৰ প্ৰমাণ। আমি অবিশ্বাস্য দল শ্ৰোতা আৰু আমাৰ শুভাকাংক্ষীসকলক তেওঁলোকৰ অবিৰত সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি একেলগে আমাৰ সমাজৰ চহকী সাংস্কৃতিক ঐতিহ্য জীয়াই ৰাখিম আৰু সমৃদ্ধিশালী কৰি ৰাখিম। ধন্যবাদ।